কালি মোৰ ৰাতিপুৱাই মেট্ৰিক আছে আৰু এতিয়া মেট্ৰিকৰ কাৰণে মই পঢ়িব ওলাইছোঁ। মেট্ৰিকৰ কাগজ কেইখন হ'ল, এইখন হ'ল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু তাৰপিছত এইখন হ'ল মোৰ এডমিট। কালি আছে আৰু মেথছ আৰু আমাৰ টোটেল দুটা পৰীক্ষা গেল। প্ৰথম দিনা আছিল ইংলিছ, তাৰ ছেকেণ্ডৰ দিনা এছামিছ আৰু কালি আছে মেথছ আছে। তাৰপিছত মেথছত কি হয় নাজানো, কিন্তু তাতে মই যাওঁতে প্ৰথম দিনাটো যাওঁতে অলপমান নাৰ্ভাছ হৈছিলোঁ, কিন্তু যাই পোৱাৰ পিছত ভাল লাগিল। আৰু তাতে বেলেগৰ মাক দেউতাক বেলেগত দেখিলোঁ, একদম তাৰমানে নিজৰ ল'ৰা ছোৱালীত থাকি মাক বাপেকৰ অলপমান চিন্তাটো বেছি হৈছিল। তাতে দেখা পাই একদম চবেই নাৰ্ভাছ হৈছে, কি হ'ল মোৰ ল'ৰাটো বা ছোৱালীটোৰ। তো পৰীক্ষাটো ভালেই হ'ল, কিন্তু ভিতৰলৈকে মোবাইল এলাউড নাই। তথাপিও বাহিৰৰ পৰা দেখুৱাই দিম আপোনালোকক। ভিতৰত যদি মোবাইল নিব পাৰিলোঁ তো চব দেখুৱাই দিলোঁ আপোনালোকক পৰীক্ষাত কেনেকা চলি আছে। আৰু এতিয়া মোৰ পৰীক্ষাৰ কাৰণে এইফালে চলি আছে এনে ট্ৰেইনিং। গণিতত অলপমান মুখস্থটো নহয়, গণিত মুখস্থ কৰিব নালাগে, মই সূত্ৰ মহান চাই লৈ আছোঁ। আৰু মই এতিয়া 7:30 বাজিল, এতিয়া পঢ়িব ওলাইছোঁ। গাইজ মই এটা ডাইৰেক্ট আপোনালোকক আজি সঁচা কথা কওঁ, মই ইমান এটা মাথাত প্ৰেছাৰ নিদিওঁ, তাৰমানে ইমান এটা নপঢ়োঁ। যেনিবা 7:30 হৈ আছে না, এতিয়া মই পঢ়িম বৰ বেছি 9টা বজালৈকে, বাকী টোপনি মাৰি দিম। তাৰমানে মই ইমান ৰাতিলৈকে মোৰ পঢ়া অভ্যাস নাই। পৰীক্ষা কেইদিন অলপমান ভালদৰে কৰি পঢ়োঁ, বাকী কেইদিনতো ইমান নপঢ়োঁ, ফাল্টুমি কৰিয়ে গুচি যায়। মই ৰাতি যদি পঢ়োঁ 7টা বজাৰ পৰা কিতাপ লওঁ আৰু তাৰপিছত 8টা বজাতে থৈ দিওঁ। বৰ বেছি 1 ঘণ্টা আধা ঘণ্টা পঢ়োঁ, সেইখিনি যিখিনি পাৰোঁ সেইখিনিকে পঢ়ি লওঁ। তাৰপিছত আৰু একদিনতেতো ইমান নৰা, মোৰ ইমান বেলেগৰ নিচিনা কৰি ইমান মোৰ মাথাটো ইউজ নকৰোঁ। যেনিবা কাবাই পঢ়ে 1টা বজালৈকে 12টা বজালৈকে, মই সেনেকুৱা কৰি নপঢ়োঁ। সেইটো মোৰ নিজৰ পাৰ্চনেল কথা। তথাপিও সৰুৰ পৰা যিখিনি পঢ়ি আহিলোঁ তো অলপমান তথাপিও ইমান বেছি বেয়া হোৱা নাই। সৰুতে যিমান পঢ়িছিলোঁ আজিকালি অলপমান কমি গ'ল পঢ়া ডাঙৰ হোৱাৰ পৰাই। তাৰমানে পঢ়াত অলপমান মনটো নবহে, কি কৰিম, মন নবহিলে আৰু পঢ়িব মন নাযায়। আৰু বেছি কৰি মোৰ পঢ়াত থাকি ভিডিঅ' বনোৱাটো অলপমান বেছি কৰি ইণ্টাৰেষ্ট লাগি গ'ল, সেইটোৰ কাৰণে বেছি নপঢ়োঁ, ভিডিঅ' বনাওঁ। আৰু এতিয়া পৰীক্ষাটো দি মই অলপমান ঘূৰিব যাম বুলি ভাবিছোঁ বাইদেউহঁতৰ তাত। তাতে চাব লাগিব, বহুত পস্তৰা মন্দিৰ আছে, তাৰপিছত দেখি বহুত কিবা কিবি আছে, মোৰ নামটো মনত নাই, পাহৰিছোঁ। তো দেখুৱাই দিম আপোনালোকক পৰীক্ষাটো শেষ হোৱাৰ পাছত। এইকেইটা দিন ভিডিঅ' বনাব পৰা নাই, পৰীক্ষা হৈছে আৰু যদি ভিডিঅ' বনাই থাকোঁ পঢ়িবৰ কাৰণে অলপমান মনোযোগটো নবহে নাই। সেইকাৰণে মেট্ৰিকটো যদি সম্পূৰ্ণ হয় তেতিয়াৰ পৰা আৰু ভিডিঅ' বনাই ষ্টাৰ্ট কৰি দিম। আৰু এতিয়া গণিতখিনি অলপমান কি পাৰোঁ কি নোৱাৰোঁ ভালকৈ চাই লওঁ। মইতো বেছি টাইমলৈকে নপঢ়োঁ, সেইকাৰণে যিখিনি পঢ়োঁ অলপমান ভাল কৰি পঢ়ি লওঁ আৰু নহ'বা টোপনি আহি যাব, মোৰ পোনে পোনে টোপনি লাগে।
এতিয়া মই কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ ওলালোঁ আৰু ভাত চাত চবটো খাই ল'লোঁ ভাতো এতিয়া যাব লাগে আৰু তাতে মেট্ৰিকত কেনেকুৱা হৈ আছে আপোনালোকক দেখুৱাই দিম এতিয়া কাপোৰ চাপোৰ পিন্ধি মই ওলালোঁ আৰু যাব ওলালোঁ কি হয় আজি পৰীক্ষা বুকুলৈ লৈ লাগি হয় এতিয়া বহুত সময়ৰ পিছত থানত যেহে ওলালোঁ বেছি ল'ৰা ছোৱালীৰ থেকে মাক দেউতাকৰ চিন্তাটো বেছি হ'ল এতিয়া মই আজি ৰাতিপুৱা 8টা বজাত গাড়ীখন ঠিক কৰিছিলোঁ কিন্তু 7:30 মোক লৈ আহিছে ৰাস্তাত ৰখাই 8টা বজাত যেতিয়া আহিলোঁ গাড়ী আৰু ইয়াকে ৰখোতে ইমান দেৰি হ'ল পাবলুকাৰ গাড়ীতে আহিছিলোঁ আজিৰ পৰা এইখন স্কুল আমি চিৰদিনৰ বাবে বিদায় ল'বলগীয়া হ'ল কাৰণ আজিৰ পৰা লাষ্ট মেট্ৰিক শেষ পিছত ফাইনেলি পৰীক্ষা খতম হ'ল আজি গণিত আছিল লাষ্টত কি কৰি কিনে পুৰা লিখি দিলোঁ আৰু ফুচকা খাই আহিলোঁ এতিয়া ঘৰত লৈ যাই আছোঁ আমি